বুজিছ বিকাশ জীয়াই থাকিবলৈ ইচ্ছাই নোহোৱা হ'ল বে কিয় বে ভৱিষ্যতটোৰ চিন্তা ঘৰৰ চিন্তা তাতে মা দেউতাৰ বকবকনি সদায় সদায় এইবোৰ একদম অসহ্য লগা হ'লো কিন্তু ৰাইট কথা কৈছো দেই এৰা বে কেলা পঢ়ি শুনিও লাভ নহয় চাকৰি এটাতো নাপালোৱেই ইফালে মা দেউতাও বুঢ়া হৈছে বুজিছে নাই বিকাশ ইফালে মা দেউতাও বুঢ়া হৈছে ভনীজনীও ডাঙৰ হৈছে তাই পঢ়াৰ খৰচ তাই বিয়াৰ খৰচ এতিয়াতো চব মোৰ ওপৰতে নহয় তই ক কেলা আৰে বাদ দে না এইবিলাক ফালতু চিন্তা এটা স্বাধীন জীৱন কৰা না এটা বিন্দাস জীৱন মাল খা এনজয় কৰ আৰে মাদাৰ ফাদাৰ ভনীয়েৰ এইবিলাকৰ চিন্তা বাদ দে এতিয়া ৰিলেক্স ৰে বিক্ৰমে কিন্তু এটা ঠিক কথাই কৈছে এইবিলাক ভাবি শুনি আমি একো দাও কৰিব নোৱাৰোঁ চব ওপৰৱালাৰ মৰ্জি নহ'লে সেই 16 চনতে গ্ৰেজুৱেশ্যন পাছ কৰি আজি অফিচে ফাইল লৈ ঘূৰি ফুৰিব নালাগিলেহেঁতেন ওপৰৱালা মৰ্জি নহয় বে চালা এইটো চব চিষ্টেমৰ দুখ টকা থাকিলে চাকৰি পাবি টকা থাকিলে চব সুখ কিনিব পাৰিবি লাগে বে বহুত টকা লাগে বহুত হ'লেও আৰু এনেদৰে কিমান দিন বেকাৰ হৈ বহি থাকিম আবে ভাই দুবেলা দুমুঠি খাবলৈতো কিবা এটা কৰিব লাগিব নহ'লে এনেদৰে কিমান দিন মাল খাই পাৰ কৰিম মনে ক কিন্তু ৰাইট কথা কৈছো ৰচোন বিক্ৰম তইতো আগতে এনেকুৱা নাছিলি ইয়াৰ মুখতে ভৱিষ্যতৰ ডাঙৰ কথা শুনো তই এতিয়া মানুহটো চেঞ্জ হৈ গলি যে ৰে এসময়ত চবতে টপাৰ হোৱা এতিয়া বিক্ৰম দত্ত সলনি হৈ গ'ল যে প্ৰফুল্ল দত্তৰ একমাত্ৰ ল'ৰা আছিল বিক্ৰম দত্ত শুনিছা নাই সকলোৱে পৰিচিত নাম আছিল দেই তই এই ডাঙৰ এইফালে সৰু এই চবৰে মুখে প্ৰাণে এটাই নাম বিক্ৰম দত্ত এতিয়াতো বিক্ৰম দত্ত মডাহিলৰ সলনি হৈ গ'ল যে এখন ৰঙীন পৃথিৱীৰ পৰা এখন নিচাসক্ত পৃথিৱীলৈ গতি কৰিলি যে পুনাকন
দেৰি আহকচোন ভাতকেইটা খাই লওকহি ৰাতিপুৱাই জলপানকেইটা খোৱা ইমান সময় নোখোৱাকৈ থাকিব নালাগে আহক আহক খাই লওকহি কিবা ভাত পানীবোৰ খাবলৈ মন নোযোৱা হ'লেহে হ'ব আৰু একেবোৰ কথা কিন্তু কিমান চিন্তা কৰি থাকে এনেই আপোনাৰ প্ৰেছাৰ আছে নোখোৱা নোবোৱাকৈ থাকি আকৌ বেমাৰ দুটামান বঢ়াই ল'ব নালাগে আহক আহক খাই লওকহি এৰা যোৱা বাহাগৈ দুটামান আৰে তই আজিও মদ খাই আহিছ সদায় সদায় কিমান সময় তোৰ কিমান বুজাম ভাগৰি পৰিছোঁ লাভ নাই একো লাভ নাই চবক বুজা মগজু থকা হ'লে কেতিয়াবাই বুজি পালে হয় আমাৰ সপোনবোৰ ধ্বংস কৰি দিনে ৰাতি মদ খাই এনেদৰে মাতলামি হৈ ঘৰ নোসোমালে হয় মান সন্মান সকলোকে এসময়ত সমাজত বুকু ভিন্দাই ঘূৰি ফুৰিছিল এতিয়া ঘৰৰ পৰা অলপ লাজ লগা হ'ল হাঁহে ঠাট্টা কৰে মানুহ কি বুলি উত্তৰ দিম মোৰ ল'ৰা মদাহী মোৰ ল'ৰা জোৱাৰী দেউতা দেউতা মাজনী তুমি পেপাৰ পঢ়া মই গাঁওখন চাই আহোঁগৈ বহুদিনেই হ'ল গাঁওখন নেদেখা 4th চেমৰ এক্সামৰ পাছতেই আহিছিল যা যা ঠিক আছে দেউতা এই শুনচোন মাজনী কিবা ক'বা তোৰ এই এক্সামটো কেনেকুৱা হ'ল বাৰু ভালেই হৈছে মেজৰ পেপাৰখন অলপ টান আহিছিল বাট ছল্ভ হ'ল আৰু ভাল হ'লেই হ'ল চাহ লওক মই যাওঁ তই আকৌ ক'লৈ যাওঁ এনেই গাঁওখনৰ ফালে ওলাই যাওঁ কোনো দৰকাৰ নাই তলকৈ ঘূৰি ফুৰিবলৈ ঘৰতে থাকচোন ঘৰৰ কাম দুই এটাকে কৰ আহা যাওক দিয়া এই ইমান দিনৰ মূৰত ঘৰখনলৈ আহিছে এপাক ওলাই যাব দিয়া কিমাননো আৰু ঘৰৰ ভিতৰতে সেই মোবাইল লেপটপ পিটিকি থাকিব অকণমান ওলাই যাওক মনটোও ভাল লাগিব যা সোনকালে আহিবি এনেকৈ ছোৱালীজনীক মূৰৰ ওপৰত থলে এটাতো ধ্বংসই কোননো তই আহ বহ হেৰা শুনাচোন চাহ আৰু একাপ দিবা হে ভৱেন আহিছে নাই নাই ককাইদেউ এই মাত্ৰ ভাতকেইটা খাই আহিছোঁ হ'ব ৰহ চাহ একাপ খা পিছে তই ইয়ালৈকে বুলি নে এনে ক'ৰবাত গৈছিলি মই গৈছিলোঁ আপোনাৰ এই ৰমেশহঁতৰ ঘৰলৈ তাৰ আকৌ মাজতে যোৱা থোৱা অৱস্থা নহয় তাৰে খবৰ এটাকে লৈ আহিলোঁ তাতে আকৌ কণপাইহঁতক লগ পালোঁ এইবাৰ বৰসবাহত বোলে ভাওনা এখন পাতে তাৰে আলোচনা কৰি আছিল এৰাও এইবোৰ কৃষ্টি সংস্কৃতি নাইকিয়াই হ'ল পাতিব খুজিছে ডেকা মুখাই মিলি পাতক নে কি ক তাকেহে ককাইদেউ এই ঘৰে ঘৰে আলোচনা কৰাতকৈ নামঘৰতে মিটিং এখন সকলো মীমাংসা হৈ যাব গাঁৱৰ বুঢ়া মেথা সকলেও কিবা দিহা পৰামৰ্শ দিব পাৰিব ডেকা মুখাৰ কাণ সাৰেই নাই ডেকা মুখাৰ হাতত সমাজখন এৰিবলৈ একেবাৰে ভয়ে হৈছে দিনে ৰাতিয়ে মদ খাই মাথা হৈ থাকে গুৰু গোসাঁই বুলি একোকে নেমানে সংস্কৃতিৰ নামতে জকাটোহে বাকী থৈ কি কয় ককাইদেউ মইনো আৰু কি ক'ম উপায়বিহীন ময়ো খালী হাতে চাই থাকিবলগীয়া হৈছে নিজৰে দেউকা ভগা পাখি বেলেগকনো কি বুজনি দিম আমি নীৰৱ দৰ্শকহে আৰু
হেৰি নহয় পল, আজি আমাৰ এটা নাই যে বিক্ৰম আৰু সুৰজিত। তাকেহে এহেঁত দুটা আজি দেখা দেখি নাই যে তাকেহে ক'লৈ বা গ'ল? এইটোৱেই কথাটো। এটাতো সেই প্ৰেমৰ পূজাৰী আৰু এটা চাগে আছে কেলা ক'ৰবাত বহি চিন্তা কৰি। দাদা চা, তোৰ ওপৰত মা দেউতাৰ বহুত আশা আছে। তেওঁলোকে তোৰ সদায় ভালটোৱে চিন্তা কৰে। তোৰ পৰা তেওঁলোকে টকা পইচা আশা নকৰে নহয়। এই বুঢ়াকালত অকণমান সুখ বিচাৰে। প্লিজ তই এইবোৰ বাদ দে। অন্তত মা দেউতাৰ চকুত ভাল হ'বলৈ চেষ্টা কৰ। চা দাদা, তই পাৰিবি, চেষ্টা কৰ। মই আছোঁ তোৰ লগত, মা আছে, আমি সকলো আছোঁ। মাথো নিজকে সলনি কৰ। দিনে ৰাতিয়ে ডুবি থকা এই নিচাসক্ত পৃথিৱীৰ পৰা ওলাই আহ। নতুনকৈ জীৱনটো আৰম্ভ কৰ। চাবি, গোটেই পৃথিৱীয়ে তোক লগ দিব। মা দেউতাৰ সপোনবোৰ আৰু আমাৰ আশাবোৰ ধ্বংস হৈ যাব নিদিবি। তই ভাল হ দাদা, তই ভাল হ। ভাল আৰু ই লাভ নাই অ' মাজনী, একো লাভ নাই বুজাই। বহুত বুজালোঁ, বুজাই বুজাই ভাগৰি পৰিলোঁ। কিমান বুজাম আৰু? সকলো ধ্বংস, আমাৰ আশা সপোন সকলো ধ্বংস। ভাবিছিলোঁ ল'ৰা ডাঙৰ হ'ব, চাকৰি কৰিব, বুঢ়াকালত আমাৰ সাৰথি হ'ব। নাই, আশাবোৰ আশা হৈ ৰ'ব। ল'ৰাই আশা পূৰণ কৰাক চাৰি সমাজৰ বোজা হৈহে থিয় দিছে। দেউতা, হ'ব আৰু দিয়াচোন। সঁচাও মাজনী, সঁচাটোৱেহে কৈছোঁ। ইহঁতবোৰতো একো একোটা যাবৰেই। যি মাক বাপেকৰ মনবোৰ লেতেৰা কৰিছে, সমাজখন লেতেৰা কৰিছে, সমাজখন জহন নামলৈ গতি কৰাইছে, উঠি অহা কণ কণ ল'ৰা ছোৱালীবোৰক ধ্বংসৰ বাটলৈ আগবঢ়াইছে। দুখ লাগে নিজৰ ল'ৰাটোক যাবৰ বুলি ক'বলৈ, বেয়া লাগে নিজৰ ল'ৰাটোৱে ধ্বংসযজ্ঞ চাবলৈ। কি কৰিম, উপায় অন্তৰ্ময়। নীৰৱ দৰ্শকৰ দৰে চাইহে আছোঁ আৰু। তোক কি দিয়া নাছিলোঁ আমি? লাখ বুলি ক'লে সা সম্পদ, বস্তু বাহিনী একোৱে অভাৱ অনুভৱ হ'ব দিয়া নাছিলোঁ। তথাপি তই এনেকুৱা এটা নৰপিশাচলৈ গতি কৰিলি কেনেকৈ? দাদাৰ চাগে খঙেও উঠিবই, খং উঠাটো স্বাভাৱিক। হ'লেও তেনেকৈ ক'ব নালাগিছিল নেকি? তেনেকৈ নকৈ আৰু কেনেকৈ ক'ম? মাৰ আৰু মইহে বুজি পাইছোঁ কিমান এটা যান্ত্ৰণা বুকুত বান্ধি ৰাখিছোঁ। এসময়ত ছাৰ বুলি সন্মান কৰা কেইজনেও আজিকালি হাঁহে, ঠাট্টা কৰে, বাহিৰলৈ ওলাই যাবই নোৱাৰা হ'ল। ল'ৰাৰ কুকৰ্মবিলাকে বেৰি কৰি ধৰে। 10 মাইল বাট চাইকেল মাৰি, শিক্ষকতা কৰি, তেজক পানী কৰি দুইটাকে পঢ়াইছিলোঁ। ভাবিছিলোঁ ল'ৰা ছোৱালীকেইটা মানুহ হবি। নাই, মই যেনেকৈ ভাবিছিলোঁ ল'ৰাটো সেইটো বাটে খোজ নিদিলে। অকল আমাৰ সুখবোৰ কাঢ়ি দুখৰ চিতাখনহে পাতি দিলে। কি হ'ল তোক নেমাতিলে দেখোন? বল ৰবে
কি হ'ল তোৰ কিবা প্ৰব্লেম হৈছে নেকি তোৰ কিবা প্ৰব্লেম হৈছে যদি ক কি প্ৰব্লেম হ'ব তোৰ যে কিবা এটা হৈছে গম পাইছোঁ কথাবোৰ খোলা খুলিকৈ ক কৈছোৱেচোন একো হোৱা নাই মই একদম অ'কে আছোঁ সহায় কি সহায় কৰিবি তহঁতি আজি 5-6 বছৰ এনেকৈ বেকাৰ হৈ বহি আছোঁ কি ডাল সহায় কৰিলি আৰে ফাইল লৈ অফিচে ঘূৰি ফুৰিছোঁ কি ডাল সহায় কৰিলি আজিলৈকে না চাকৰি এটা যোগাৰ কৰিব পাৰিছোঁ না ব্যৱসায় হা তহঁতি কি ডাল সহায় কৰিবি সহায় কৰে মোক চালা দুখ লাগে বে কেতিয়াবা বেকাৰ হৈ জীয়াই আছোঁ না টকা আছে না সুখ চবৰে একেই যেন তেনে কিবা এটা কৰি চাকৰি এটা পালেই হ'ল আৰু তই এইবিলাক ফকতীয়া কথা চিন্তা কৰি থাকোঁতে মন কিয় বেয়া কৰি থাক বে ভাল দিন এদিন নহয় এদিন আহিবই ন সকলোৰে চাকৰি হ'ব এইবিলাক মাথা মাৰি নাথাকিবি বেছিকৈ গম পাইছ নাই ব'ল মাল এপেক বেগ মাৰি দিবি মন ভাল লাগি যাব নে কি ক এই কিন্তু কোনো কিন্তু নাই ব'ল মন ভাল লগাম তহঁতৰ আহি যা আহ এই তোক কি এক্সট্ৰাকৈ ক'ব লাগিব নি ব'ল আৰে চিন্তা কৰি নাথাক না বে ব'ল 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 কি হ'ল বে বহ এই চা নাম লওঁতে কি কয় বে? হাজিৰ তই ক'ত মৰি আছিলি বে ৰাতিপুৱাৰ পৰা ফোন মাৰি আছোঁ ৰিচিভ কৰা নাই ৰাতিপুৱাৰ পৰাতো দেখা দেখি নাই এই ৰ বে একদম ঝাকাছ বস্তু এটা আনিছোঁ কি দেখাম কি বে? ৰ এই বিক্ৰম নাই নেকি দেখাম ৰ এই বিক্ৰম এই হ'ব, কৈ আহি ল'বলৈ তাৰ পিছত কৈ দেখাবি যাবি। প্ৰথমতে আমাক দেখাচোন অ মানে সিহেতো তাৰ বন্ধু ন আৰে নহয় বে চা ঐ এইটো কি বস্তু হেৰইন ক'ত পালি ঐ এইবিলাক ক'ত পালি ঐ আবে কিনি আনিছোঁ দস্তমত এই পুৰা পুৰি আগত নেকি বে ক'ৰ পৰা আনিলি পুলিচে গম পালে ফচি মৰিবি পেলাই দে বে ধুই পেলাবলৈ অনা নাই তহঁতে দেখোন কৈ থাক জীৱনত ইটো দুখ সিটো দুখ সদায় অশান্তি প্ৰব্লেম হা খাইছা না অলপ বে চব দুখ দূৰ হৈ যাব আৰে অকণমান লৈছা না বে পাগল হলি তই এতিয়া সুস্থ অৱস্থাত নাই সঁচাকৈ পাগল হলি তই তহঁত তিনিটাই মিলি পেলাই মোক পাগল কৰি দিলি মোক পাগল তোৰ আজি ইমান খঙত আছ যে একো হোৱা নাই ফাইন আই এম ফাইন চালা কেতিয়াবাতেই পঢ়া শুনা আদায় কৰি ঘৰত বহি আছোঁ না চাকৰি আছে না ব্যৱসায় এই 6-7 বছৰে য'ত ত'ত পৰি আছোঁ ভৱিষ্যতটোৰ ফালে চাবলৈ ভয় লাগে ক'ত যাম কি খাম কি কৰিম একোৱেই নাজানো মই দিন গৈছে সময় গৈছে
তাতে আকৌ ঘৰৰ মানুহসোপাৰ কেইটা জেগা আছেই নহয় কি লাভ তই সকলোৰে জাবৰ হৈ জীয়াই থাকি কি লাভ সকলোৰে বুজা হৈ আৰে বুজা মই ঘৰখনৰ এটা বুজা গোটেই সমাজখনৰ এটা বুজা সেইটো কাৰণে তই বস্তুটো আনিছো মই মজা বস্তু এটা লৈছা অলপ সব দুখ প্ৰব্লেম টেনচন একে সাথে নাইকিয়া হৈ যাব এই ল অলপ লৈছা না বে কিমান আৰু কেটেৰা জেঙা শুনি থাকিবি ঘৰখনৰ কিমাননো ভৱিষ্যতৰ কথা চিন্তা কৰি থাকিবি এই ভাই এনজয় কৰ ভাই এনজয় অকমান লৈছা না বে ইহঁতবোৰতো একো একটা যাবৰে লিখে নেকি এই বিক্ৰম কি কৰ এইবোৰ মৰিব খুজিছ চলা জীৱনটোৱে শেষ হৈ গ'ল বে জীয়াই থকাৰ ইচ্ছাই নাই আৰু থাকিনো কি লাভ মৰিলে চিতা জ্বলাবলৈও কোনো নোলাব এই মাংসবোৰ গেলি যাব হাড়বোৰো উয়ে খাব ঐ বিক্ৰম কি গাই আছ পগলা হলে নেকি পাগলেই হলো মই সবে মিলিলৈ পাগল কৰি দিলি মোক খয় দিলি নোৱাৰো আৰু এনেকে জীয়াই থাকিব মৰি যাম নাথাকো এনেকৈ যাব হৈ আৰু মই জীয়াই থাকিব নোৱাৰো কি লাভ জীয়াই থাকি কি লাভ ভাই বিক্ৰম তই মৰিব নালাগে তাতকে তই এটা কাম কৰ নাবি জীৱন বাটত যদি আপোন মানুহবোৰে হেঙাৰ সৃষ্টি কৰে তেতিয়া বাটটো বহুত কাইটিয়া হৈ যায় বুজিছ নাই যিজন মানুহক তই আটাইতকৈ বেছি সন্মান কৰিছিলি এদিন যিজন মানুহক তই আটাইতকৈ বেছি ভয় কৰিছিলি তই কি আজি তেওঁৰ বাবে এটা জাবৰহে মাথো জাবৰ যিজন মানুহে তোক বুকুৰ উমেৰে ডাঙৰ দীঘল কৰিছিল সেইজন মানুহে তোক আজি ঘিণ কৰে ঘিণ কৰে বে তোৰ মুখখন চাবলৈ এসময়ত স্কুল কলেজত দপদপাই থকা বিক্ৰম খেলা ধূলা নাচ গান অভিনয় সকলোতে অপ্ৰতিৰোধ আছিলি বে তই কলেজত সকলো ছোৱালীৰ মুখে মুখে অকল এটাই নাম আছিল কি বিক্ৰম দত্ত আৰু সেই বিক্ৰম দত্তৰ আজি এই অৱস্থা
চেহ আৰে প্ৰত্যেক মুহূৰ্ততে তই উশাহ ল'বলৈ ধৰফৰাই থাকিব লগা হৈছে তোৰ অৱস্থা কোনে কৰিলে চা ভাই বিক্ৰম এতিয়া তই নিজেই ভাবিছা এতিয়া তই ডিচিজন ল ভাই তই নিজৰ বাটটো সলনি কৰিবি নে বাটত থকা কাঁইটডালক এই তই কি ক'ব খুজিছ হেৰি কিবা এটা কৰিব পৰা নাযায়নে চকুৰ সন্মুখতে ল'ৰাটো এনে দেখা সহ্য কৰিব নোৱাৰিও যিমান হ'লেও মই তাৰ মাক যে কিনো কৰিম আৰু দুই হাত বন্দী মোৰ উপায়ৰ সকলো বাটেই শেষ হৈ গৈছে মাথোন চাইহে থাকিব পাৰিছোঁ আপুনিও তেনেকৈ ক'লে মোৰ দেখোন সকলো আশা ভৰসাই শেষ হৈ যাব হেৰি কিবা এটা কৰক ডক্টৰৰ লগত কথা পাতক নহ'লে হস্পিটেললৈকে লৈ যাওক মুঠতে ল'ৰাটোক ভাল কৰি আনক মোক আগৰ ল'ৰাটোক লাগে আগৰ ল'ৰাটোক ডক্টৰে যে শৰীৰটোহে ভাল কৰিব পাৰিব ভাগি যোৱা মনবোৰ হেৰাই যোৱা সপোনবোৰ আঁতৰি যোৱা সন্মানবোৰ জানো দিব পাৰিব ডক্টৰে খুনে ধৰা মস্তিষ্কবোৰৰ জানো চিকিৎসা কৰিব পাৰিব সঁচাকৈ এনেকুৱা পোনাখন যাতে কোনেও নাপায় যিমান হ'লে এজন বাপেক হিচাপে নিজৰ সন্তানটোক জাবৰ কৰিবলৈ দুখ লাগে যত্ন দি দুখতে ডাঙৰ কৰি নিজৰ সন্তানটোৰে ধ্বংসযজ্ঞ চাবলৈ বৰ কষ্ট হয় বুকখনে নপঢ়ে পাৰে প্ৰতি চিৎকাৰ কৰি উঠে সময় কটাব লাগে নাজানো কি পাপ কৰিছিল যাৰ ফলে আজি প্ৰতি মুহূৰ্ততে মোক ফেৰি ফুৰিছিল পলাব জীৱন নোৱাৰো আৰু বুজিব ভাগৰুৱা মই আজি একদম ভাগৰুৱা মই বেদিৰ হেঙুলি ৰদালি কেনিনো হেৰা দুখৰ পৃথিৱী ক'লা মেঘবোৰে বুকুতে পাতিছে কৰা সুখৰ কথা বিচাৰি জীৱন খাইছো হাবাথুৰি নেদেখা মৰু জ্বলিছে চিতা উচুপি ৰৈছে তই এনেকুৱা এটা কাম কিয় কৰিলি বিক্ৰমৰ জীৱনৰ লগত খেলি তোৰ কি লাভ হ'ল
কি কি পোৱাৰ আশাত তই সৰুৰে পৰা উমলি জামলি থকা সেই সম্পৰ্ক ছিঙিলি কি কি শত্ৰুতা আছিল তোৰ বিক্ৰমৰ জীৱনৰ লগত শত্ৰুতা মোৰ বিক্ৰম দত্তৰ ওপৰত নহয় মিষ্টাৰ প্ৰফুল্ল দত্তৰ ওপৰতহে মানে শুনিবি তই দেউতাক কৰা অপমানবোৰ মই এতিয়াও পাহৰা নাই প্ৰফুল্ল দত্তৰ আগত যেতিয়া দেউতাই আঁঠু কাঢ়ি কৈছিল যে মাটিডোখৰ মোৰ নাই কোনেও শুনা নাছিলে তেতিয়া ওলোটাই দেউতাকহে দুখী সজালে গাঁৱৰ পৰা বহিষ্কাৰ কৰি দিল তেওঁ আজীৱন খেদি ফুৰিছে মোক সেইটো দুখে তাৰে প্ৰতিশোধ ল'বলৈ মই এইটো কাম কৰিলোঁ তাৰে প্ৰতিশোধ ল'বলৈ মই মায়া জাল ৰচিলোঁ জিলম এই চৰিত্ৰ নে পঢ়িলম এই কাহিনী